নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন হু ইজ এৱাৰ্ডেড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড। দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? আনচাৰ অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন 2, ৰংঘৰ ৱাজ বিল্ড বাই, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? আনচাৰ ৰংঘৰ অপশ্যন চি প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। কুৱেশ্যন 3, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? আনচাৰ অপশ্যন ডি ভূটানে। কুৱেশ্যন 4, দ্য চিফ অফ দ্য আহোম মিলিটাৰী ডিউৰিং দ্য ৰেইন অফ চুহুংমুং এণ্ড দ্য হাজবেণ্ড অফ মূলাগাভৰু ৱাজ। চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম? আনচাৰ অপশ্যন বি ফ্ৰান্সেংমুং বৰগোহাঁই। কুৱেশ্যন 5, দ্য ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গ ৱাজ। জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল? আনচাৰ অপশ্যন এ অনামিকা। কুৱেশ্যন 6, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ওৱান অফ দ্য ফলোয়িং। ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কাৰ মাজত হৈছিল? আনচাৰ অপশ্যন ডি বাৰ্মাৰ ৰজা। কুৱেশ্যন 7, পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ। অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? আনচাৰ অপশ্যন ডি হাজোত অৱস্থিত। কুৱেশ্যন 8, দ্য বেটেল অফ শৰাইঘাট ৱাজ ফট বিটুইন লাচিত বৰফুকন এণ্ড। শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু? আনচাৰ শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত হৈছিল। কুৱেশ্যন 9, দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ। অসমৰ ৰাজ্যিক পক্ষী হৈছে? আনচাৰ অসমৰ ৰাজ্যিক পক্ষী হৈছে অপশ্যন ডি হোৱাইট উইংগেড উড ডাক, দেওহাঁহ। কুৱেশ্যন 10, নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? আনচাৰ যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে অপশ্যন বি টুকলাই। কুৱেশ্যন 11, পকি ইজ দ্য নেম অফ এনচেষ্ট্ৰিয়েল হোম অফ। পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? আনচাৰ অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন 12, সৰ্থেবাৰী ইজ ফেমাছ ফৰ। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? আনচাৰ সৰ্থেবাৰী অপশ্যন এ বেল মেটেল ইণ্ডাষ্ট্ৰী, কাঁহ শিল্পৰ বাবে বিখ্যাত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল লাই হাৰাওৱা এছ'চিয়েটেড উইথ। লাই হাৰাওৱা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? অপশ্যন এ মিচিং, অপশ্যন বি কাৰ্বি, অপশ্যন চি গাৰো আৰু অপশ্যন ডি মেইটেই। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।